চলি অহা সৎভক্তিৰ এনে এক ধাৰাবাহিকতা ঋষি মুনি ত্ৰিদেৱেও যাৰ সম্ভেদ নাপালে ভক্তিটো সকলোৱেই কৰে আৰু সকলো সময়তে এইটোৱেই ভাবে যে থাকিবলৈ এটা ভাল ঘৰ হওক ফুৰিবৰ কাৰণে ডাঙৰ ডাঙৰ পাৰ্ক থাকক খাবৰ বাবে সোৱাদযুক্ত খাদ্য থাকক আমাৰ কেতিয়াও বেমাৰ নহওক কেতিয়াও যেন দুখত নাথাকো আৰু কেতিয়াও যাতে নমৰো সকলো সময়তে যেন ফূৰ্তিত থাকো কিন্তু কিয়ে সম্ভৱ আমি সকলোৱে ইমান ভক্তি কৰো ব্ৰত ৰাখো শ্ৰাদ্ধ পাতো যাত্ৰা কৰো মন্দিৰলৈ গৈ মূৰ্তি পূজা কৰো भवाब्धितारकं परं नीलकण्ठमिप्सितार्थदायकं त्रिलोचनं कालकालमम्बुजाशमक्षशूलमक्षरं चर्चলৈ গৈ প্ৰেয়াৰ কৰোঁ মছজিদলৈ গৈ নামাজ আদা কৰোঁ আৰু গুৰুদ্বাৰালৈ গৈ শিৰ দোৱাওঁ তথাপিও দুখত কিয় আছো কিন্তু আপোনালোকে জানেনে সেয়া কি ভক্তি যি ভক্তিয়ে মীৰাক বিহৰ পৰা বচাইছিলে ধ্ৰুৱ আৰু প্ৰহ্লাদৰ ৰক্ষা কৰিছিলে অন্ধক দৃষ্টি আৰু কলাক শ্ৰৱণ শক্তি দিছিলে গৰীক প্ৰাণ দিলে দুখীসকলক সুখী জীৱন দিলে মৃতজনক জীৱন দান দিলে আৰু দুৰাৰোগ্য বেমাৰ দূৰ কৰিলে পৰিস্থিতি ভয়ানক পৰিস্থিতি তাৰমানে অকল এটা পৰিস্থিতিয়ে নহয় একদম মানে এইটো সুইচাইড টেন্ডেন্সিৰ নিচিনা পৰ্যায়ত মই আছিলোঁ মোৰ হাজবেণ্ডৰ বহুত ডাঙৰ হাৰ্ট এটেক হৈছিল তেওঁ একেবাৰে মৃত্যুৰ মুখৰ পৰা ঘূৰি আহিছে বুলি ক'ব লাগিব আগত যিটো ভয় আছিলে মই আগতে ঘৰৰ পৰা ওলাব নোৱাৰিছিলোঁ যে মই ক'ৰবাত কি যদি মৰি যাম নেকি বা খুব দুৰ্বল হৈ যাওঁ কিন্তু এতিয়া পৰমাত্মাৰ দীক্ষা লোৱাৰ পাছত প্ৰকৃত ভগৱান পোৱাৰ পাছত এতিয়া এনেকুৱা এটা মানে শৰীৰৰ বল পাইছোঁ যে বিন্দাছ ঘূৰি ফুৰিছোঁ কিন্তু কোনো ধৰণৰ অসুবিধা হোৱা নাই আজিলৈকে ঔষধ নোখোৱাকৈ সন্ত ৰামপালজী মহাৰাজৰ চৰণ অহাৰ পিছত মই একদম মেডিচিন খোৱা বন্ধ কৰিলোঁ মেডিচিন নোখোৱাকৈ অকল দীক্ষা লোৱাতে মই সুস্থ হ'লোঁ মই আগতে নিচা কৰিছিলোঁ মই আৰ্মিত থাকোঁতে বহুত নিচা কৰিছিলোঁ আমি আৰ্মি পাৰ্চনটো নিচা কৰে চবে কিন্তু ময়ো নিচা কৰিছিলোঁ কিন্তু যেতিয়া তত্ত্বদৰ্শী সন্ত ৰামপাল চৰণ আহিলোঁ তাৰপিছত এই নিচাবিলাক নিজে নিজে ঠিক হৈ গ'ল সন্ত ৰামপালজী মহাৰাজৰ ওচৰত অহাৰ দিনাখনৰ পৰাই মই লাভ পাইছিলোঁ মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে সাতকে আপোনাৰ কাল নোহোৱা হৈ গ'ল এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাজনে সত্য কথা কৈছে এই পৃথিৱীত তেওঁ বাহিৰে আৰু কোনো নাই গতিকে আমি মানুহ হয় আমি শুদ্ধ জীৱ হয় আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে পূজ্য ৰামপালজী গুৰুদেৱৰ চৰণত অহাৰ পিছত লাভ বুলি ক'বলৈ গ'লে মোৰতো চাগে এসপ্তাহটো কৈ শেষ কৰিব নোৱাৰিম ইমানেই লাভ পাইছোঁ মই এতিয়া গম পাইছোঁ বাস্তৱত সেইটো সঁচা কথাই কৈছিলে যিকেইজনে কৈছিলে কাৰণ মোৰ লগত সেইটো 100% মই প্ৰমাণ পাইছোঁ মানৱ জীৱনৰ যে মুখ্য উদ্দেশ্য পৰমাত্মা প্ৰাপ্তি সেই কথাটো আমি সদগুৰু ৰামপালজী মহাৰাজৰ পৰাই গম পাইছোঁ ভক্তি সকলোৱেই কৰে কিন্তু উপৰোক্ত লাভ কেৱল সৎভক্তিৰ পৰাই প্ৰাপ্ত হয় আজিও সৎভক্তি কৰি থকা হাজাৰ হাজাৰ লাখ লাখ মানুহৰ শাস্ত্ৰ অনুকূল ভক্তিৰ লাভ প্ৰাপ্ত হৈ আছে আহক জানো এনেকুৱাই লাখ লাখ শ্ৰদ্ধালুৰ মাজৰ এজন সৎভক্তি কৰা এই শ্ৰদ্ধালুজনৰ অনুভৱ নমস্কাৰ ছাৰ নমস্কাৰ আপোনাৰ শুভ নামটো মই নিৰ্মল গড় আপুনি ক'ৰ পৰা আহিছে মই অসম ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল মই 2021 1 মাহ 10 তাৰিখত লৈছোঁ
সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি অন্য কিবা ভক্তি সাধনা কৰিছিলনে? কৰিছিলোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ ভক্তি কৰিছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কেনেধৰণে কৰিছিল অলপ বুজাই কওকচোন। মানে ঘৰতো পূজা পাঠ কৰি আছিলোঁ, তাৰপিছত মন্দিৰত গৈ আছিলোঁ, তাতো মানে পূজা পাঠ কৰিছিলোঁ, ব্ৰত ৰাখিছিলোঁ, এইবিলাক মানে গোটেই কৰিছোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত যিবিলাক ভক্তি সাধনা সেই সাধনাবিলাক আপুনি কৰি আছিল, তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই বহুত দুখী আছিলোঁ। মই বিচাৰি আছিলোঁ যে ভগৱান মানে এইটো পৃথিৱীত আছে নে নাই, বা সকলোৱে মানে পূজা কৰে, চবে মানে কয় যে ভগৱান ভক্তি কৰিব লাগে, পূজা কৰিব লাগে, তেতিয়া ঘৰত মানে সুখ শান্তি হয়। মই ভগৱানক মানে বিচাৰি আছিলোঁ, কিন্তু মই মন্দিৰত মানে য'ত মানে শুনো আৰু মানে সমাজে কয় যে তাতে যাব লাগে, তাতে গ'লে ভাল হয়, কিবা হয়, সেইবিলাকৰ মানে লোকবেদত মানে গৈ আছিলোঁ, মই পূজা ভক্তিবিলাক কৰি আছিলোঁ, কিন্তু লাভ পোৱা নাই একো। যিহেতু আপুনি জনালে যে আপুনি পূৰ্বতে যিবিলাক পৰম্পৰাগত ভক্তি সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি কোনো ধৰণৰ লাভ পোৱা নাছিলে আৰু আপুনি তাত সন্তুষ্ট নাছিল, পিছত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? মই যেতিয়া দুখী আছিলোঁ তেতিয়া মই কামটোও কৰি আছিলোঁ, আৰু ইফালে বেমাৰটোতো লগত আছিলে মোৰ, কিন্তু কাকো মই মানে কোৱা নাছিলোঁ যে মই এনেকুৱা বেমাৰ আছোঁ, এনেকুৱা মোৰ ঘৰত মানে দুখী আছে। কিয় মানে ক'লে মানে কিছুমান মানে মানুহবিলাক থাকে যে বেয়া মানে ভাৱবিলাক থাকে, কিবা এটা কৰি দিব পাৰে বুলি মানে এটা ভয় আছিলে, আৰু কাকো কোৱা নাছিলোঁ। কিন্তু লগৰীয়া এটা আছিলে মোৰ লগতে কাম কৰি আছিলে, তেতিয়া মানে সেই মানে তাৰ লগতে কাম কৰি মানে কথাবিলাক ক'লোঁ যে এনেকুৱা তেনেকুৱা মানে বেমাৰবিলাক আছে ঘৰত বুলি। পিছত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা কেনেকৈ ল'লে? তেতিয়া সি মানে ল'ৰাটো যেতিয়া লগত মানে কথা বতৰা মানে ক'লোঁ, তেতিয়া মানে সি ক'লে যে মোবাইলত মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসংগ আহে, বা মানে এনেকুৱা জগতগুৰু আহিছে, মানে পৃথিৱীত মানে ভগৱান আহিছে এনেকুৱা বুলি কৈছে। আৰু পিছত মই ক'লোঁ যে আপুনি মানে কোনটো হয় মানে সন্ত মানে জগতগুৰু বুলি মানে সুধিলোঁ তাক। তাৰপিছত সি মানে মোবাইলত দেখালে মোক, মানে যে ৱালপেপাৰত মানে সি থৈছিলে আৰু গুৰু গোবিন্দৰ ফটোটো। তেতিয়া মই ক'লোঁ যে সিজন কোন ভগৱান হয় বুলি। তেতিয়া ক'লে যে সি কবিৰ হয় বুলি ক'লে, কবিৰদেৱ, আৰু সি সন্ত ৰামপালজী মহাৰাজ সেই ৰূপতে আহিছে মানে বুলি ক'লে। আৰু তেতিয়া মই ভাবিলোঁ যে ইমান মানে ভগৱানক বিচাৰি আছোঁ, আৰু ভগৱানে মানে সেইটো ৰূপত আহিখিনি মানে হাৰিয়ানাত আছে মানে বুলি গম পাইছোঁ। আৰু পিছত আপুনি দীক্ষা কোন আশ্ৰমত গৈ ল'লে? গুৱাহাটী নামদান চেণ্টাৰত যাই মানে তাৰ পৰা নাম দীক্ষা লৈছোঁ। ছাৰ, যিহেতু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপুনি সন্তুষ্ট নাছিলে আৰু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে, পিছত আপোনাৰ যিজন বন্ধু আছিলে গাঁৱৰ, সেই বন্ধুজনৰ মোবাইলত আপুনি যেতিয়া প্ৰত্যক্ষ কৰিলে যে সদগুৰু সন্ত ৰামপাল গুৰুমহাৰাজৰ ছবি দেখিলে, তাৰপিছতে আপুনি তেখেতৰ অলপ জ্ঞান বুজি তেখেতৰ শৰণাগত হৈ আপুনি নাম দীক্ষা ল'লে। এতিয়া বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ যি আপুনি সাধনা কৰি আছে, আৰু পূৰ্বতে আপোনাৰ যিবিলাক সমস্যা আছিলে সেই সমস্যাবিলাক নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ দূৰ হ'লনে? হয় ছাৰ, মই যোনদিনা নাম দীক্ষা লৈছোঁ সেইদিনা মানে মোৰ মানে যোৱা টাইমত যেতিয়া নাম দীক্ষা ল'ব মানে ঘৰৰ পৰা ওলাইছোঁ, তেতিয়া মানে মোৰ দেহাটো অলপ মানে কিবা কিবি লাগি আছিলে। কিন্তু তথাপি মই ভাবিলোঁ কিবা এটা কাৰণত মানে কিবা এটা হৈ আছে, মই মানে গুৰুদেৱক ইয়াদ কৰি মই গৈছোঁ, যি হ'লে হ'ব আজি মই যাই আছোঁ মানে। কিন্তু মনটো লাগি আছে যে তাতে গ'লে মানে কিবা এটা হ'বই হ'ব বুলি, মানে বিশ্বাসটো এটা লাগিছিলে মোৰ। কি মানে সৎসংগবিলাক চাইছোঁ গুৰুদেৱৰ, মানে তেতিয়া সৰু মোবাইল আছিলে মোৰ মানে। তো নামটো মানে গম পাইছোঁ যে সন্ত ৰামপালজী মহাৰাজ বুলি জগতগুৰু মাৰি দিছোঁ, গোটেই মানে লিষ্টত আহি গৈছে, মানে বহুতখিনি জগতগুৰু ওলালে। কিন্তু মই তাতে চালোঁ যে কোনে কেনেকুৱা জ্ঞান দি আছে, মানে এনেইতো নামটো জানো গুৰুদেৱক। তেতিয়া মানে দেখা পালোঁ তলত কিবা কৰোঁতে, তেতিয়া মানে গুৰুদেৱৰ ফটোটো দেখা পালোঁ। তাৰ পৰাই মানে ভিডিঅ'টো চালোঁ, আৰু তেতিয়া মানে গুৰুদেৱে মানে গীতাবিলাক মানে খুলি মানে দেখাই আছিল যে মানে স্বৰ পুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ বুলি মানে আঙুলি মানে ৰাখি মানে গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 বিলাকৰ মানে কিবাটো দেখাই আছিলে। তেতিয়া মই মানে বুজি পোৱা নাই যে মানে নতুন জ্ঞানটো নাছিলে মোৰ। তেতিয়া মই ভাবিলোঁ যে গুৰুদেৱে কি দেখাই আছে, স্বৰ পুৰুষ অক্ষৰ পুৰুষ পৰম অক্ষৰ পুৰুষ, একো মানে বুজি পোৱা নাই। এনেকুৱা হ'ল আৰু কথাটো। ছাৰ, আৰু এটা কথা, আধুনিকতাৰ এই যুগতো যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ শাৰীৰিকভাৱে যি সমস্যা আছিলে সেইবিলাক দূৰ হৈছে। আপোনাৰ যি শাৰীৰিক মানে সমস্যা আছিলে তাৰ বাবে হয়তো আপুনি উন্নত চিকিৎসা কৰা হ'লেও ঠিক হ'ল হয় নিশ্চয়, যিহেতু আমাৰ বৰ্তমান আধুনিকতা এই যুগত চিকিৎসা পদ্ধতি উন্নত হৈছে। আপোনাৰ যি সমস্যা আছিলে, আপোনাৰ শাৰীৰিক যি মানে বেমাৰ আছিলে, সেই বেমাৰৰ কাৰণে আপুনি ডক্টৰৰ কাষলৈ গৈছিলনে? মই ডাক্তৰ তাতো গৈছোঁ, তাৰপিছত আল্ট্ৰাচাউণ্ড এইবিলাক গোটেই কৰিছোঁ, কিন্তু মানে শৰীৰৰ পৰা বেমাৰটো একো মানে পোৱা নাই, মানে ধৰা পৰা নাই। তাৰপিছত
আৰু এইফালে কবিৰাজত তাতো বহুত দাউৰিছোঁ মানে বহুতখিনি মানে দাউৰিছোঁ মানে 3 দিন 4 দিন এনেকুৱা মানে কবিৰাজ তাতে থাকোঁ আৰু ট্ৰিটমেণ্ট কৰি মানে তথাপি মানে ঘৰত আহিলে আৰু যেনেকৈ হৈ যায় মানে খালি খৰচাটো হৈ আছে মানে কিন্তু লাভ একো পোৱা নাই আৰু এনেকৈ মানে কৰোঁতে মানে মোৰ মনটো এনেকুৱা হ'ল যে মই সুইচাইড কৰিম নেকি এনেকুৱা মনটো মানে আহি গৈছে আৰু মোৰ যে ভগৱান নাই এইটো মানে সংসাৰত মই এনেই মানে জিন্দগীটো মানে নৰক নিচিনা মই জিন্দগী ভুগি আছোঁ মই এনেকৈ মানে থাকি কি হ'ব মোৰ মানে শান্তি নাই মইতো পৃথিৱীৰ লগত নাথাকোঁ মই মানে সুইচাইড কৰিম বা কিবা মানে কিবা কৰিম বুলি মনত মানে প্ৰেৰণাটো আহি আছিলে তথাপি মনৰ পৰা মানে ভিতৰত এটা মানে পৰমাত্মাৰ দয়া আছিলে যে বেটা অলপ দেউতাও কৈ আছিলে যে কেতিয়াবা মানে ভাল হ'ব এইটো মালিকে দয়া কৰিব ৰ'ব বুলি মানে মোক মানে কিবা দি থৈছে মানে তেতিয়া মই সেইটোৱে মানে হিচাপত মানে মা দেউতাৰ হিচাপতে মই বিচাৰি আছিলোঁ মানে ভগৱানক ছাৰ যিহেতু আপুনি পৰমাত্মাৰ সন্ধান কৰি আছিলে বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লৈ পৰমাত্মাৰ সন্ধান পালে এতিয়া আপুনি সৎভক্তি কৰি শাৰীৰিকভাৱে সুস্থ হৈছে এইটো ছাৰ সঁচাকৈ এটা আচৰিত কথা আধুনিকতাৰ এই যুগতে যে এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে সুস্থ হ'ব পাৰি বা বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি ছাৰ এই ক্ষেত্ৰত মই আৰু আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আপুনি সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে সুস্থ হৈছে আপোনাৰ যি বেমাৰ আছিল আৰু ছাৰ আপোনালোকক সন্ত ৰামপাল গুৰুমাজে এনে কিবা ঔষধ সেৱন কৰিব দিয়ে নে তেখেতে যি ভক্তি বিধি তাৰ দ্বাৰা আপোনালোকে এনেদৰে সুস্থ হ'বলৈ সক্ষম হয় মানে যোনটো বেদ শাস্ত্ৰত মানে মন্ত্ৰ উল্লেখ আছে বা ভক্তি বিধি উল্লেখ আছে সেইটো মানে আমি জগত সমাজত মানে যেতিয়া আছিলোঁ তেতিয়া মানে একো মানে বেদ শাস্ত্ৰৰ বিষয়ে কোনো মানে গম পোৱা নাছিলোঁ মানে কোনোদিনা মানে বেদো দেখা নাছিলোঁ কোনোদিন গীতাও দেখা নাছিলোঁ কোনোদিন পুৰাণো দেখা নাছিলোঁ মানে কেনেকুৱা মানে সকলটো সপোনতো দেখা নাছিলোঁ এনেকুৱা মানে ইমান মানে ভগৱান পাৰৰ মানে দূৰত আছিলোঁ আৰু তেতিয়া মানে গুৰুদেৱে যেতিয়া মানে জ্ঞান দিলে মানে আধ্যাত্মিক জ্ঞানখন ইমান অনমূল জ্ঞান মানে তেতিয়া মানে বুজি পাইছোঁ যে মানুহ জীৱনটো কিহৰ কাৰণে পাইছোঁ মানে আৰু সেইটো কাৰণে জ্ঞানটো বুজিখিনি আৰু তাৰপিছত গুৰুদেৱে যেতিয়া মানে নাম দীক্ষা দিছে আৰু এইটো মানে ভক্তি বিধি মানে যোনটো কৈছে সেইটো মানে বেদত বা গীতাত মানে গোটেই মানে শাস্ত্ৰত মানে উল্লেখ আছে আৰু আপুনি যিহেতু পৰমাত্মাৰ সন্ধানত আছিলে আপুনি এতিয়া পৰমাত্মা মানে যাৰ সন্ধানত আছিলে সেই পৰমাত্মাক আপুনি পালেনে পাইছোঁ যোন পৰমাত্মাক মই বিচাৰি আছিলোঁ মানে মোৰ অন্তৰাত্মাৰ পৰা সেই পৰমাত্মাক মই দৰ্শন পাইছোঁ মানে যে পৰমাত্মা কোন হয় পৰমাত্মা কবিৰ দেৱ হয় আৰু সন্ত ৰামপালজী মহাৰাজ ৰূপত এতিয়া মানে পৃথিৱীৰ লগত মানে বিৰাজমান আছে আৰু আমি যিহেতু পূৰ্বৰ পৰা ব্ৰহ্মা বিষ্ণু মহেশকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছোঁ আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে বহুতে আমাৰ শ্ৰীকৃষ্ণকে পৰমাত্মা বুলি ভক্তি সাধনা কৰি আহিছে তেনে ক্ষেত্ৰত আপুনি ক'লে পৰমাত্মা কবিৰদেৱ হয় কবিৰ চাহেব হয় এই কথাষাৰ আমাৰ দৰ্শকসকলে আৰু আমি কেনেকৈ মানি ল'ম মানে এইটো মানে কবিৰ দেৱৰ মানে প্ৰমাণ আছে বেদ শাস্ত্ৰত প্ৰমাণ আছে ইজুৰ বেদত আছে মানে কোৰাণত আছে কোৰাণ শৰীফত আছে মানে হাক্কা কবিৰ বুলি লিখা আছে তাতে আৰু মানে বাইবেলতো আছে কবিৰ বুলি লিখা আছে তাৰপিছত মানে গীতাতো লিখা আছে কবি বুলি লিখা আছে মানে গীতা অধ্যায় 8 আৰু শ্লোক নম্বৰ 9ত মানে লিখা আছে এইটো মানে কবি বুলি এতিয়া ছাৰ আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু আমি আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজৰ ভক্তসকলে যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক বিভিন্ন প্ৰকাৰে লাভ পায় যিহেতু আপুনিও সন্ত ৰামপাল গুৰুমাজৰ পৰা দীক্ষা লোৱাৰ পিছতে শাৰীৰিকভাৱে লাভ পাইছে ইয়াৰ উপৰিও আপুনি অন্য কিবা পাৰিবাৰিক লাভ পাইছেনে ছাৰ লাভটো মই বহুত পাইছোঁ যেতিয়া মই মানে জগত সমাজত যেতিয়া মানে জগত হিচাপত মানে ভক্তি কৰা টাইমত মানে ঘৰত বহুতখিনি মানে মই নিচা কৰি আছিলোঁ মানে যিকোনো মানে নিচাবিলাক কৰি আছিলোঁ গাঞ্জা হওক বা চিগাৰেট হওক মানে যিকোনো মানে নিচা কৰি আছিলোঁ তেতিয়া মানে ঘৰৰ ফেমিলিবিলাক মানে বহুতখিনি মানে ইহঁতে পৰিচানী হৈছে ইহঁতে কয় যে কেতিয়া সি এৰিব নিচাটো মানে যেতিয়া মানে ক'ৰবাত যাওঁ বজাৰ চজাৰ মানে মাৰ্কেট চাৰ্কেট তেতিয়া তাৰ পৰা মানে খায়েই আহোঁ মানে আৰু এনেকুৱা খাই আহোঁ মানে গাঁৱৰ মানুহ চবেই গম পায় যে সি আহি আছে মানে হালা কৰি আহোঁ মানে মই দূৰৰ পৰা মানে মাত দিওঁ আৰু তেতিয়া গম পাই যায় ঘৰৰ মানুহবিলাক যে সি আহি আছে মানে আৰু আহিলে মই মানে ঘৰত শান্তিকে নাথাকোঁ মানে ঘৰৰ ফেমিলিক চবকে মানে কোবাম মই এনেকুৱা মানে কিবা মানে আছিলে আৰু মোৰ কিবা তেতিয়া মানে ঘৰৰ ফেমিলি চবে মানে পৰিচানী আছিলে যে সি কেনেকুৱা ভাল হ'ব আৰু মোৰ যিবিলাক মানে ৰিষ্টাদাৰবিলাক আছিলে যিবিলাক ফেমিলি কিবাবিলাক আছিলে ৰিলেটিভবিলাক এইবিলাকো চবেই বেয়া পাই আছিলে যে মানে মানুহটো কেনেকুৱা বেয়া হৈ গ'ল কেতিয়া ভাল হ'ব মানে টেনশ্যনত আছিলে মানে সিহঁতে ভিতৰত মানে
মই ভাবোঁ যে যিবিলাক মানে নিচা বস্তু আছে এইবিলাক মই এৰি দিম কচম খাইছিলোঁ মানে কিমানবাৰ খালোঁ হিচাপ নাই যেতিয়া মানে গুৰুজীৰ পৰা নাম দীক্ষা লৈ গৈছোঁ তেতিয়া ঘৰত যাই ক'লোঁ যে মই গুৰুদেৱৰ পৰা নাম দীক্ষা লৈছোঁ আজিৰ পৰা এই নিচাৱালা বস্তু মই মানে ত্যাগ দিছোঁ আৰু আজিৰ পৰা মানে গ্ৰহণ নকৰোঁ বুলি কৈছোঁ তেতিয়া আমাৰ ভগতমতীয়ে ক'লে তোৰ ডাইলেক্টটো মই বহুত শুনা পাইছোঁ বুলি কৈছে মানে মোক তই আগতেও এনেকৈ ঠগাইছে কিমানবাৰ আৰু এতিয়া মানে আৰু ঠগাই আছা মই কৈছোঁ এইটোৱে অন্তিম আছিলে আৰু ইয়াৰ পৰা নাই আৰু বুলি কৈছোঁ তেতিয়া সি বিশ্বাস কৰা নাই এক সপ্তাহমান মোক চালে আৰু যেতিয়া মই নাম দীক্ষা লৈ আহিছোঁ তেতিয়া মোৰ এনেকুৱা লাগিলে যে পৰমাত্মাৰ পৰা ডাইৰেক্ট কানেকশ্যন হৈ গ'ল মোৰ এনেকুৱা মানে আৰু চাই আছোঁ চব বেলেগ বেলেগ লাগি আছে মোক অনুভৱত লাগি আছে যে লগৰীয়াবিলাক আছিলে সিহঁতক মাত দিছে সিহঁতক খাব যায় সন্ধিয়া হ'লে মানে মদে চেৰেবে তেতিয়া মানে মই সিহঁতৰ ফালে একদম মনটো যোৱা নাই মাৰো পিছত যোনদিনা নাম দীক্ষা লৈ আহি আছোঁ যেতিয়া গৈছোঁ তেতিয়া নাম দীক্ষা ল'বৰ কাৰণে তেতিয়া মই ঘৰৰ পৰা চিগাৰেট খাই গৈছিলোঁ মানে মই যোনদিনা নাম দীক্ষা লওঁ সেইদিনা মানে চিগাৰেট খাই গৈছোঁ যেতিয়া নাম দীক্ষা লোৱাৰ পিছত অহা টাইমত ড্ৰাইভাৰ আগত বহিছোঁ মানে ওচৰতে চিটৰ ওচৰত তেতিয়া ড্ৰাইভাৰে মানে দোকানৰ পৰা চিগাৰেট লৈ আহিলে আৰু চিগাৰেট আনিখিনি জ্বলাইখিনি মানে গাড়ীতে বহিখিনি টানি আছে তেতিয়া মানে তাৰ গোন্ধটো মোৰ মানে সহ্য হোৱা নাই তো মই ভাবিলোঁ আজি কি হৈ গ'ল মোৰ যে মানে গোন্ধটো সহ্য কৰিব পৰা নাই যোৱা টাইমতো খায়ে গৈছোঁ এনেকুৱা মানে মই কিবা অনুভৱ কৰি আছোঁ তেতিয়া মোৰ মনত আহিল মইতো গুৰু দীক্ষা লৈছোঁ সন্ত ৰামপালজী মহাৰাজৰ পৰা এতিয়া মোৰ ভগৱানৰ পৰা কানেকশ্যন হৈ গ'ল এইবিলাক বস্তুটো বেয়া বস্তু নাই এইবিলাক ক'ত আৰু মানে কিবা সহ্য হ'ব বুলি মানে মনত মানে বুজি পালোঁ আৰু মই ছাৰ এইটো সঁচাকৈ আচৰিত কথা এজন সাধাৰণ সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি নিচা সেৱন কৰাৰ যি এটা বদ অভ্যাস আছিল আপোনাৰ সেই বদ অভ্যাসটো আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিবলৈ সক্ষম হৈছে এইটো ছাৰ আচৰিত কথা সন্ত ৰামপাল গুৰুমাজে আপোনালোকক এনেকুৱা কি ভক্তিবিধি প্ৰদান কৰে যাৰ বাবে নেকি আপুনি আজি নিচাৰ দৰে বদ অভ্যাসৰ পৰা পৰিত্ৰাণ পালে সৎ ভক্তিত এনেকুৱা মানে শক্তি আছে সন্ত ৰামপালজী যোনটো মন্ত্ৰ মানে জপ দিয়ে বা যোনটো নাম দিয়ে সেই নামত মানে বহুত শক্তি আছে যিমান ডাঙৰ নিচা নকৰক কিন্তু যেতিয়া সন্ত ৰামপালজী মহাৰাজৰ পৰা যদি হৃদয় মনৰ পৰা যদি নাম দীক্ষা লয় তেতিয়াহ'লে গুৰুদেৱে মানে আশীৰ্বাদত মানে আৰু নাম দীক্ষাত মানে এইটো বস্তুটো অট'মেটিক মানে কিবা হৈ যায় মানে তাক মানে কোনেও মানে ক'ব নালাগে যে এইটো খাব কিবা কৰিব নাই এতিয়া যদি কোনোবা ভগতে আমাক যদি কয় যে মানে ভগতে 1 লাখ টকা দিল বা 2 লাখ টাকা দিল আমাক মানে এইটো চিগাৰেটটো খা শুনবে মানে বুলি ক'লে ডিমাণ্ড কিবা কৰিলে 1 লাখ টাকা মানে কিবা দিল ঘুষ দিলেও আমি নলওঁ মানে কিয় আমি মানে নিজৰ জিন্দগীৰ পৰা নিজৰ মানে আধ্যাত্মিক জ্ঞানৰ পৰা এইটো জ্ঞানখন পাইছোঁ যে মানৱ জীৱনটো এনে পোৱা নাই যদি এদিন আমি চিগাৰেট খাই দিওঁ তেতিয়া আমাৰ যিমানখিনি ভক্তি মানে আমি কৰিছোঁ এইবিলাক চব নষ্ট হৈ যাব এইটো কাৰণে আমাৰ মানে এইবিলাক মানে ভয় সোমাই গৈছে মালিকৰ মানে প্ৰতি আমাৰ প্ৰেম ভাৱ আছে এইটো কাৰণে আমি এইবিলাক বস্তুত মানে গ্ৰহণ নকৰোঁ আৰু কোনোবা যদি বিচাৰে তাকো আমি নিদিওঁ মানে ছাৰ এইখিনিতে আৰু এটা কথা জানিব বিচাৰিছোঁ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমাজে মানে শ্ৰাদ্ধ শ্ৰাদ্ধ এইবিলাক মানে কৰ্মকাণ্ড কৰিবলৈ মানা কৰে এই ক্ষেত্ৰত ছাৰ আমাৰ হিন্দু সমাজত প্ৰচলিত এই পৰম্পৰাবিলাক আমি যদি নকৰোঁ তেন্তে ছাৰ আমাৰ যিবিলাক আমাৰ পূৰ্বপুৰুষ তেওঁলোকৰ মুক্তি কেনেকৈ হ'ব বা আমি এইবিলাক নকৰিলে আমাৰ সমাজে কেনেকৈ মানি ল'ব যে শ্ৰাদ্ধ কৰিব নালাগে বা এইবিলাক কৰিবলৈ মানা আছে এইটো বহুত ভাল কুৱেশ্যন সুধিলে আপুনি যে এইবিলাক মানে যিবিলাক শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 এইটো মানে অলৰেডি মানা আছে মানে যে যোনে মানে দেৱতাক পূজা কৰিলে দেৱতাক প্ৰাপ্ত হ'ব আৰু ভূতক পূজা কৰিলে ভূতক প্ৰাপ্ত হ'ব আৰু যোনে মানে গীতাক মানে ভগৱানক ভক্তি কৰে সেই ভগৱানক প্ৰাপ্ত হ'ব বুলি কৈছে মানে এইটো কাৰণে মানে শাস্ত্ৰ বিৰোধ পূজা মানে গীতা অধ্যায় 9 আৰু শ্লোক নম্বৰ 25 মানা আছে মানে সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে শ্ৰাদ্ধ পিণ্ড এইবিলাক কৰিব নিদিয়ে কিয় মানে যেতিয়া মানে মানুহৰ মানে ডেথ হৈ যায় তেতিয়া কয় যে সবে তাৰ মানে ডেথ হৈছে তাৰ অন্তিম সংস্কাৰ কৰিব যাব লাগে বুলি কয় তেতিয়া অন্তিম সংস্কাৰটো মানে কি হ'ল সেইটো মানে একেবাৰে লাষ্ট এণ্ডিং আৰু তাৰ পৰা নাই আৰু কৰিব একো লগা নাই যোনটো মানে ধৰি লওক কৰি আছে সেইবিলাক হৈ গ'ল মানে শাস্ত্ৰ বিৰোধ তাৰ পৰাই ষ্টাৰ্ট হয় মানে তেনেহ'লে কিয় কৈছে যে অন্তিম সংস্কাৰ বুলি সেইদিনাৰ পৰা কিয় কৰি আছে সেইটো অন্তিম সংস্কাৰ সবে বুলি কয় কিন্তু অন্তিম সংস্কাৰটো কি হৈছে এইটো কিহৰ কাৰণে কৈছোঁ এইটো মানে কোৱাটো কৈ দিয়ে মানে হাৱা নিচিনা কিন্তু এইটো বস্তুটো লক্ষ্য কৰিব পৰা নাই সমাজে যে এইটো অন্তিম সংস্কাৰ মানে কি এটা মালিকৰ দায়াত এতিয়া সবে এইবিলাক জ্ঞানবিলাক মানে পাই আছে এতিয়া বুজি পাই আছে সমাজে ঠিক তেনেকাই মানে সেইটো কাৰণে আমাৰ সন্ত ৰামপালজী মহাৰাজে মানে এইবিলাক মানে কৰ্মকাণ্ড এইবিলাক কৰিব মানে মানা আছে আৰু এইটো কৰিলে পিতৰ লগত ভূত পূজাহে বুলি কয় এইটো বুলি কৈছে ছাৰ যিহেতু আমাৰ ভাৰতবৰ্ষত লাখৰ তুলনাত আধ্যাত্মিক গুৰু আছে তেনে ক্ষেত্ৰত ছাৰ আমি এজন প্ৰকৃত সৎগুৰুক কেনেকৈ নিৰ্ণয় কৰি উলিয়াম যিদৰে আপোনালোকে সন্ত ৰামপাল গুৰুমাজক সৎগুৰু হিচাপে মানি ভক্তি সাধনা কৰি আছে এনে আজি
সকলোৱে সমাজে শিক্ষিত আছে চবে মানে নিজৰ ধৰ্ম গ্ৰন্থ চাব পাৰে আৰু আমাৰ মানে সদগুৰুৰ মানে পহচানটো গীতা অধ্যায় 15 আৰু শ্লোক নম্বৰ 17 আৰু 1 পৰা 4 লৈকে মানে কিবা দিছে মানে যে সংসাৰৰূপী যোনটো মানে পিপলৰ বৃক্ষ আছে সেই বৃক্ষৰ বিষয়ে মানে গোটেই মানে টোটালি জানে সি মানে তত্ত্বদৰ্শী সন্ত হয় বুলি কৈছে তাৰপিছত আৰু কৈছে যে যেতিয়া সদগুৰু যেতিয়া জ্ঞান দিয়ে তেতিয়া মানে 6 শাস্ত্ৰ 18 পুৰাণ 4 বেদ যিমানখিনি মানে ধৰ্মগ্ৰন্থ আছে ও মানে গোটেই মানে সম্পূৰ্ণ জ্ঞান থাকে আৰু জ্ঞান দিয়ে এটোৱে হল সদগুৰু আৰু যিবিলাক মানে ধৰ্মগুৰুবিলাক আছে এতিয়া ধলে হিন্দু সমাজৰ হওক বা শিখ সমাজৰ হওক বা ইসাই সমাজৰ হল নিজৰ ধৰ্মগ্ৰন্থৰ পৰাই মাত্ৰ জ্ঞান দি আছে তাতে জ্ঞানটো কমপ্লিট হোৱা নাই তাৰপিছত ইহঁতৰ মানে যিবিলাক মানে কিবা আছে যেনেকা শ্ৰীকৃষ্ণ বা বিষ্ণু যেনেকা মানে হিন্দু ধৰ্মৰ হিচাপত কিন্তু বাইবেলত এইবিলাক মানে উল্লেখ নাই যে তাতে মানে শ্ৰীকৃষ্ণক মানে সুপ্ৰিম গড বুলি কৈছে বুলি এইবিলাক নাই মানে কোনো এভিডেন্স নাই তাৰপিছত বিনা এভিডেন্সন মানে এইবিলাক মানে ধৰ্মগুৰুবিলাক আমাক মানে ভ্ৰমিত কৰি আছে কিয় মানে আমি শিক্ষিত হৈও মানে আমি মানে ধৰ্মগ্ৰন্থখন খুলি চোৱা নাই কিয় মানে আমাৰ টাইমেই নাই মানে যেতিয়া মানুহৰ মানে ডেথ হৈ যায় তেতিয়া মানে টাইম হৈ যায় কিন্তু মানুহৰ মানে মায়াৰ ক্ষেত্ৰত মানে দাউৰি আছে ভগৱানক মানে বিচাৰা নাই যেতিয়া দুখী হয় তেতিয়া মানে ভগৱানক বিচাৰে মানুহ ছাৰ শেষত এতিয়া আপুনি কি বাৰ্তা দিব বিচাৰিব যিহেতু আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক পাৰিবাৰিকভাৱে হওক বিভিন্ন প্ৰকাৰে আপুনি লাভ পালে যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে মইতো গুৰুদেৱৰ সন্দেশ গুৰুদেৱে দি আছে সন্দেশটো কিন্তু মই এটা দাস হিচাপত মই ক'ব বিচাৰিছোঁ যে সকলোৱে সমাজে পঢ়া লিখা আছে আজি যিকোনো চেনেলত মানে গুৰুদেৱৰ সৎসংগ চলি থাকে ইউটিউব হওক বা ফেচবুক খুলি চালে যত মানে যিমানখিনি চেনেল পাব যিমানখিনি আছে তাতে মানে গুৰুদেৱৰ মানে সৰু এটা মানে ৰিলছ বা ভিডিঅ' বা লাইভ মানে কিবা এটা পাব তাতে মানে আপুনি জ্ঞানটো চাইখিনি মানে নিজে মানে ভাবিব পাৰিব যে এইটো সঁচা জ্ঞান না মিছা জ্ঞান এইবিলাক নিজে মানে কিবা কৰিব পাৰিব জ্ঞানৰ আধাৰত তেতিয়া আপুনি চোৱাৰ পিছতো মানে কোনো শংকাই নাথাকিব যে সন্ত ৰামপালজী মহাৰাজে জ্ঞানটো মানে মিছা বা কিবা তেতিয়া মানে সব প্ৰমাণ আপোনাক মানে আঙুলি উঠাই মানে গুৰুদেৱে মানে দেখাই দিব যে ক'ত কি আছে মানে এইটো মানে যেনেকা মই মানে আগতে যিবিলাক ভক্তি কৰি আছিলোঁ ব্ৰহ্মা বিষ্ণু মহেশ্বৰ যিকোনো মানে শাস্ত্ৰ অনুকূল মানে কৰা নাছিলোঁ শাস্ত্ৰৰ বিৰুদ্ধ ভক্তি কৰিছিলোঁ সেইটো কাৰণে মোৰ একো লাভ হোৱা নাই আপোনালোকে যদি লাভ বিচাৰি আছে বা লাভ পোৱা নাই মালিকৰ পৰা তেতিয়া আপুনি মানে ধৰি লওক যেনেকা মই লাভ পাইছোঁ তেনেকা মানে সন্ত ৰামপালজী মহাৰাজৰ মানে সৎসং চাই আৰু জ্ঞান মানে চাই আপুনি নাম দীক্ষা ল'লে আপোনাৰো মানে মোৰ নিচিনাই মানে আপোনাৰো লাভ হ'ব কিয় মানে মই বহুত দুখী আছিলোঁ আৰু এতিয়াও মানে বহুতখিনি মানুহ বেমাৰত মানে দুখী আছে কিন্তু এইটো ৰাস্তাটো মানে সঁচা ৰাস্তাটো মানে গম পোৱা নাই যেতিয়া গম পাব তেতিয়া সিহঁতেও এনেকৈ জুৰিব আৰু লাভটো ল'ব মালিকৰ পৰা কিয় মানে মালিকে বহুত যুগৰ পৰা মানে বহুত মানে কিবা কৰি মানে আহে আৰু মালিক আৰু বাৰ এনেকা মানে গোল্ডেন চান্স নাপায় এবাৰে আহে মানে সেইটো কাৰণে যিমান পাৰে মানে আগতীয়াকৈ ওলাই আহিলে বহুতখিনি ভাল মানে আপোনাৰ মানে জীৱনত মানে যিকোনো বেমাৰ দুখ মানে কষ্ট দুখ বিপদ আছে এইবিলাক সব মানে আৰাম হৈ যাব মানে শান্তি হৈ যাব যেনেকৈ মই হৈছোঁ ঘৰত এতিয়া মানে গোটেই শান্তি কোনো হাই কাজিয়া নাই কোনো মানে পাৰেচানী নাই কোনো মানে কিবা নাই ঠিক তেনেকৈ মানে ছাৰ যিহেতু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ ঘৰ হৈছে হাৰিয়ানা প্ৰান্তত আমি অসমৰ পৰা তেখেতৰ পৰা যদি নাম দীক্ষা ল'ব বিচাৰোঁ কেনেকৈ ল'ব পাৰিম ছাৰ এনেতো বিভিন্ন মানে প্লেটফৰ্মত মানে সন্ত ৰামপালজী মহাৰাজৰ জ্ঞান চলি আছে মোবাইলত মানে ইউটিউবত সন্ত ৰামপালজী মহাৰাজ মানে মাৰিলে আহি যাব সৎসংবিলাক তাতে মানে সৎসং চাইখিনি মানে তাতে মানে তলত মানে নম্বৰ চলি থাকে সেইটো নম্বৰত আপুনি ডায়েল কৰি মানে আশ্ৰমৰ বিষয় বা নামদান চেণ্টাৰৰ বিষয়ে মানে আপুনি সুধিব পাৰিব তাৰ পৰা কণ্টেক্ট কৰি আপুনি নামদান চেণ্টাৰৰ বিষয়ে সুধিখিনি তাতে যাই আপুনি নাম দীক্ষা লৈ মানে ভক্তি মানে ষ্টাৰ্ট কৰিব পাৰিব ধন্যবাদ থাকিল ছাৰ নমস্কাৰ ছাৰ এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত এতিয়া ধৰমদাসজীয়ে গীতাৰ ৭ম অধ্যায় সম্পূৰ্ণকৈ পঢ়িলে কিয়নো ইয়াত সম্পূৰ্ণ ৩০টা শ্লোক আছে
আৰু কিছুমান অষ্টম অধ্যায়ৰো ডাঙৰ ডাঙৰ কিছু শুনালে। যেনেকৈ অষ্টম অধ্যায়ৰ ৫ম আৰু ৭ম শ্লোকত গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন তুমি মোৰ শৰণত আহি যোৱা, মোৰ ভক্তি কৰা, মোকেই প্ৰাপ্ত কৰিবা। এই ধৰণে তেওঁ যেতিয়া সকলো ক্ৰিয়া কৰিলে তেতিয়া পৰমাত্মা আৰু ওচৰলৈ আহিল আৰু হাত জোৰ কৰি ক'বলৈ ধৰিলে। ভগৱানে নিজকে দাস বনাই ল'লে আৰু সন্মুখত বহিলে। যেনেকৈ বৈষ্ণৱ পন্থৰ যিসকল উপদেশী হয় তেওঁলোকে এডাল মালা ৰাখে ডিঙিত, এটা তুলসীৰ মণিৰ এডাল মালা আৰু কপালত তিলক আৰু ধুতি কুৰ্তা এনেকৈ মেৰিয়াই লয় কাপোৰেৰে। গাত এনেকুৱা বেশভূষা বনাই ৰাখিছিলে যে যেনেকৈ এজন সন্ন্যাসী বৈৰাগী হয়। অৰ্থাৎ তেখেতে গুৰুদেৱৰ পৰা সম্পূৰ্ণ সাধুৰ ৰূপ বনাই ল'লে, কিয়নো ৬০ বছৰৰো অধিক বয়স হৈ গৈছিল তেওঁৰ। এজন ল'ৰা আছিল যি নিজৰ ব্যৱসায় চম্ভালি আছিল আৰু এওঁ নিজৰ ভক্তি মাৰ্গত আগবাঢ়িছিল। ভগৱানে পৰমেশ্বৰে কৰাবদ্ধ হৈ ক'লে যে হে বৈষ্ণৱ সাধু মহাত্মা জী, মই সকলো ঠাইতে ঘূৰিলোঁ, মোৰ সমস্যাৰ সমাধান হোৱা নাই। এতিয়া ধৰমদাসজী উৎফুল্লিত হ'ল। এতিয়া কোৱা ভগত, তোমাৰ কি সমস্যা আছে? যে মই এটা প্ৰশ্নৰ উত্তৰ পোৱা নাই, কোনেও কোৱা নাই। কি? কোন ব্ৰহ্মাৰ পিতা হয়, কোন বিষ্ণুৰ মা আৰু শংকৰৰ ককা কোন হয়, আমাক কৈ দিয়া। ধৰমদাসজীয়ে প্ৰথমতে হাঁহি ক'লে যে বাহ ভাই বাহ, আপুনি আমাৰ হিন্দু ধৰ্মৰ গ্ৰন্থৰ বিষয়ে নাজানে, সেইবাবে আপুনি এনেদৰে কৈ আছে। ভগত, তেওঁলোকতো অজৰামৰ হয়, তেওঁলোকৰ কোনো মাতা পিতা নাই, তেওঁলোক সৰ্বেশ্বৰ হয়, ব্ৰহ্মা বিষ্ণু শিৱ, এওঁলোক সৰ্বশক্তিমান হয়, অজন্মা হয়, তেওঁলোকৰ কোনো মাতা পিতা নাই। পৰমেশ্বৰে ক'লে যে আপুনি আপোনাৰ সৎগ্ৰন্থৰ লগত পৰিচিত নহয় মহাত্মাজী। শ্ৰী দেৱী ভাগৱতত পঢ়ি চাওক, ৩য় স্কন্ধত তেওঁলোকৰ জন্ম মৃত্যু হয়, এওঁলোক অবিনাশী নহয়। এতিয়া সেই সময়ত সংস্কৃতত লিখা আছিলে সকলো। তেওঁ এজন ব্ৰাহ্মণক সুধিলে যে ব্ৰাহ্মণদেৱ ইয়াত ক'ৰবাত লিখা আছিলে? তেতিয়া ব্ৰাহ্মণদেৱে ক'লে, পঢ়ি শুনালে ৩য় স্কন্ধ। ব্ৰাহ্মণে পঢ়ি পঢ়ি একেবাৰে মৌন হৈ গ'ল। ক'লে যে লিখাটো আছে, কিন্তু এয়া চাগে এনেই লিখি দিলে। তেতিয়া ধৰমদাসে সেই কথা মন কৰিলে যে এনেকৈ গীতাত পুৰাণত এনেকৈ কেনেকৈ লিখিব পাৰে। তেতিয়া পৰমাত্মাই আকৌ ক'লে যে এয়া শুনক, আপুনি ৭ম অধ্যায় পঢ়ি আছে, ৭ম অধ্যায় এই গীতাৰ পঢ়িলে আপোনাৰ কি লাভ হ'ব? যদি ময়ো পঢ়ো, আপোনাৰ অনুগামী হওঁ, তেন্তে এই গীতাৰ নিতৌ পাঠ কৰিলে কি লাভ হ'ব, এয়া কওক মোক। ধৰমদাসজীয়ে ক'লে যে ইয়াৰ পৰা মুক্তি পাবা। কোনো এজন ৰজাহে পঢ়িছিলে, তেওঁৰ সন্তান হ'ল, আন এজনে পঢ়িছিলে, তেওঁৰ এনেকুৱা হ'ল। পৰমাত্মাই প্ৰশ্ন কৰিলে যে কোনোবা এজন কৃষকৰ পুত্ৰ আছিল। এজন কৃষক আছিল, বুঢ়া অৱস্থাত এটা ল'ৰা জন্ম হ'ল, একমাত্ৰ পুত্ৰ। এতিয়া কৃষকে ভাবিলে যে এতিয়া মোৰ মৃত্যুৰ পিছত যদি মোৰ এই ল'ৰা মোৰ কাম কাজৰ লগত পৰিচিত নহয়, মই ডেকা হোৱাৰ আগতেই মোৰ মৃত্যু হৈ যাব। তেওঁ নিজৰ গোটেই অভিজ্ঞতা এখন বহীত লিখি ৰাখিলে আৰু ক'লে যে বোপাই, যেতিয়া তুমি ডাঙৰ হ'বা, খেতি কৰিবা, তেতিয়া এই বহীখন অৱশ্যেই পঢ়িবা। এতিয়া সেই কৃষকৰ ল'ৰাই বহীখন পঢ়ি আছে। নিজৰ পিতৃৰ মৃত্যুৰ সময়ত তেখেতে দিয়া তেখেতৰ অনুভৱৰ লেখাখন ডেইলি পঢ়ে। তেন্তে সেইখন সদায় পঢ়াৰ উদ্দেশ্য কি? পৰমাত্মাই কয় যে ইয়াৰ উদ্দেশ্য এয়াই হ'ব, যেনেধৰণে দেউতাকে কৈছে সেই ধৰণেই বীজ পোতে, ইয়াৰ ৰোপণ কৰে, ইয়াক সেই ধৰণে সেই ছিজনত তাৰ ৰোপণ কৰে আৰু সেই ধৰণে সময়ে সময়ে খেতি কৰে।
হয় এনেকুৱাই হয় নহ'লে লিখাৰ অৰ্থ কি আৰু সি ঘেঁহুৰ স্থানততো ভাং লগায় ঘেঁহুৰ বীজৰ ঠাইত যদি ভাঙৰ খেতি কৰি আছে তেনেহ'লে কেনেকুৱা হ'ব সেই কৃষক তেওঁতো অৱশ্যেই মূৰ্খই হ'ব ইয়াততো তেনেকৈ ৰুব লাগিব কাৰণ ইয়াত লিখা আছে তেন্তে ভগতজী আপোনাৰ যি গীতাত লিখা আছে আপুনি যদি সেই বীজ ৰুৱে সেই শাস্ত্ৰ অনুকূল সাধনা কৰে সেই নামেই জাপ কৰে তেতিয়াহে লাভ হ'ব বীজ ভক্তিৰ মাত্ৰ নামহে আৰু বাকী যি ধাৰ্মিক কাৰ্য আছে ৰোৱা আৰু চপোৱা যেতিয়া বীজেই ভুলকৈ লগোৱা আছে গীতাত ক'ৰবাত আছে নেকি হৰে ৰাম হৰে কৃষ্ণ 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 হৰে হৰে সীতাৰাম ৰাধে শ্যাম राधे राधे श्याम मिलाते ओम नमः शिवाय ओम भगवते वासुदेवाय नमः তোমাৰ গীতাত ক'ৰবাত লিখা আছে নাই তুমি সেই একেখিনিকেই কিয় পঢ়িছা তুমি কৃষকৰ মূৰ্খ ল'ৰাটোতকৈ কম জানো আৰু যি গীতাত লিখা আছে সেই সাধনা হ'লেই লাভ হ'ব একাদশী ব্ৰত লিখা আছে জানো ক'ৰবাত 6 অধ্যায়ৰ 16 নম্বৰ শ্লোকত বাধা দিয়া হৈছে যে হে অৰ্জুন এই যোগ অৰ্থাৎ ভক্তি সাধনা না বেছিকৈ খোৱাসকলৰ না কমকৈ খোৱাসকলৰ কেতিয়াও সফল নহয় একেবাৰেই নোখোৱা ব্ৰত ৰখা একাদশীৰ দিনা গোটেই দিনটো ভোকত থাকা তুমি এতিয়া গীতাটো তেওঁৰ কণ্ঠতেই আছিল নিতৌ পাঠ কৰিছিল ধৰ্মদাসৰ পৰমাত্মাৰ এটা এটা কথা হৃদয়ত লাগিছিলে আৰে তুমি গীতাক সৰ্বধাৰ্য মানা আৰু ভগৱানৰ আদেশ বিৰুদ্ধ সাধনা কৰি আছা 16 নম্বৰ অধ্যায়ৰ 23 নম্বৰ শ্লোকত লিখা আছে যে শাস্ত্ৰবিধি ত্যাগ কৰি যিয়ে মনৰ মতে আচৰণ কৰে তেওঁৰ না কোনো গতি প্ৰাপ্ত হয় না কোনো সিদ্ধি প্ৰাপ্ত হয় আৰু না তেওঁৰ সুখ হয় ইউজলেছ এই মনটো আকৌ বহুত দুষ্ট ই সহজে হাৰ নামানে এতিয়া সকলো বুজি আছে আৰু শুনি আছে আৰু হৃদয়লৈ গৈ আছে এতিয়া কি হ'ল কিয়নো কালে গম পালে যে তেওঁৰ এজন মানুহ গ'ল ফচি গ'ল সি ইয়াত তেন্তে এওঁটো ভিতৰৰ পৰাই প্ৰেৰণা যোগাই তুলিছে মনৰ পৰা আহিছে যে এওঁ মুছলমান আৰু এওঁ এনেই অযথা কৈ আছে সকলোৱে ৰাম নামতো এনেকৈয়ে লৈ আছে সকলোৱে এই নামকেইটো জপ কৰে গোটেই হিন্দু সমাজত তেতিয়া তেওঁ কি ক'লে ধৰমদাসজীয়ে কি ক'লে পৰমাত্মাক যে জিন্দা তোমাৰ কথা মোৰ বহুত তিতা লাগিছে আৰু তুমি মহাত্মা নহয় নহ'লে তোমাৰ লগত কাজিয়া লাগিলো হয় সাধু বেশত আছা আগলৈ এনেকুৱা কথা নকবা আমাৰ ভগৱান আমাৰ মন্ত্ৰৰ বিষয়ে এনেকৈ বেয়াকৈ নকবা পৰমাত্মাই তেতিয়াই জানিলে যে কাল আহিছে মাজত অন্তৰ্ধান হৈ গ'ল ভগৱান তাৰ পৰা অদৃশ্য হৈ গ'ল এতিয়া ওচৰৰ মানুহে কৈছে আৰু হঠাৎ অদৃশ্য হৈ পৰিলে কলিজা ফাটি যাবই মানুহৰ আৰু কিছু বেপাৰীও আছিলে সন্মুখৰ পৰা ভগৱান হঠাৎ অদৃশ্য হৈ যোৱাত সেই সময়তে সকলোৱে চব খালে আৰু তেওঁ ভাবিলে যে সকলো সঁচা কথাই কৈ আছিলে আৰু সকলোবোৰ সঁচাই কৈ আছিলে মোৰ ভাগ্যই বেয়া আছিলে এওঁ কোনোবা দূত আছিলে কোনো ভগৱানে পঠোৱা দূত আছিলে মই ডাঙৰ ভুল কৰিলোঁ আৰু সকলো সঁচা কথা কৈ আছিলে এতিয়া পৰমাত্মাই এয়াও কৈছিলে যে যিটো পুখুৰীত তুমি গা ধুই আহিছা তাতেই ঠিক তাই তুমি কিমান জীৱক হত্যা কৰিলা এতিয়া ধৰমদাসক মালিকে কৈছিল যে তুমি পঢ়া আৰু পূজা গীতা আৰু গীতাৰ অধ্যায় নম্বৰ 8ৰ 13 নম্বৰ শ্লোকত পঢ়ি লোৱা कि ओम इति एकाक्षरम ब्रह्म विभारण माम अनुसमरण ये परियाति तदंदेहम सयाति परमाम गतिम और ब्रह्মৰ কেৱল ওম এটা অক্ষৰেই আছে নাথিং এলছ আৰু যিয়ে ইয়াৰ উচ্চাৰণ কৰি স্মৰণ কৰি শৰীৰ এৰি যায় স ইয়াতি পৰমাম গতি তেওঁৰ পৰম গতি প্ৰাপ্ত হয় যি ওমৰ পৰা পোৱা পৰম গতি আৰু তুমি জপ কৰা হৰে ৰাম হৰে কৃষ্ণ ৰাধে শ্যাম সীতাৰাম ৰাধে ৰাধে ইয়া কিবা কথা হ'ল এতিয়া কোনো এজনে প্ৰশ্ন কৰিলে কৃষ্ণৰ পূজাৰীক যে আপোনাৰ ইষ্টদেৱ কোন প্ৰথমতে তেওঁ ক'লে ৰাধা আকৌ ক'লে শ্ৰীকৃষ্ণ মোৰ ইষ্টদেৱ ৰাধা হ'লে কৃষ্ণ হ'ল তোমাৰ ইষ্টদেৱ আচৰিত কথা কৈ আছা মূৰ্খৰ দৰে কথা ৰাধাটো শ্ৰীকৃষ্ণৰ সেয়া আছিল প্ৰেমিকা আৰু কোনো বন্ধু
তেওঁৰ আগত তেওঁৰ প্ৰেমিকাৰ নাম লৈছে, মিছা কথা কিয় ক'ব তেওঁ? তাতে তেওঁলোকৰ বন্ধুত্ব বিচ্ছিন্ন হ'ব। অৰ্থাৎ শ্ৰীকৃষ্ণৰ পূজা কৰে আৰু ৰাধাক শ্ৰদ্ধা কৰে। আৰে তুমিও বৰ আচৰিত কথা কৈছা, হাত ভৰি নোহোৱা কথা কৈছা। আৰু তেওঁ এনেকুৱাকৈ কৈছিলে, ধৰমদাসজীয়ে যেতিয়া পৰমাত্মাই ইয়াক শুনাইছিলে, বুজাইছিলে, তেতিয়া তেওঁৰ সকলো কথা মিলি গৈছিলে, সত্য আছিলে। এতিয়া তেওঁ সেই ক্ৰিয়া নাই কৰা ভকতৰ, যি প্ৰতিদিন কৰিছিলে। আৰু ইয়া ভাবিলে যে সেই ভগৱান এবাৰ আকৌ অহা। ভিতৰৰ পৰা গোটেই ৰাতি চিন্তা কৰি আছিলে। মাত্ৰ এবাৰ তেওঁ ভগৱান, সেই পৰমাত্মা, তেওঁ কোন আছিল এয়াতো মই জানিব নোৱাৰিম, মাত্ৰ এবাৰ আকৌ আহক। মই একো বাক বিবাদ নকৰোঁ, বিনম্ৰতাৰে সকলো কথা সুধিম। এনেকৈ গোটেই ৰাতি শিকাতি কৰি কটালে। ৰাতিপুৱা কোনো পূজা কৰা নহ'লে আৰু সেই পুখুৰীত গা ধোৱাৰ মনো নহ'ল। মথুৰালয়ত ৰুটি বনাবলৈ ধৰিলে, সময়ত উঠিয়ে ৰাতিপুৱাই আহাৰ বনাবলৈ ধৰিলে খৰিৰে। যেনেকৈ জংঘলৰ পৰা আবেলি খৰি বিচাৰি আনিছিলে, চৌকা বনালে ইটাৰে, কেঁচা পকা, তাতে এডাল ডাঙৰ খৰি দিলে, লগতে সহযোগী খৰিকেইডাল দি জুই লগাই দিলে। আহাৰ বনাবলৈ ধৰিলে, চব্জি বনালে, ৰুটি বনালে। আৰু সেই খৰিবোৰ জ্বলি জ্বলি ওচৰলৈ আহিলে। ডাঙৰ খৰিডাল দীঘল আছিল 2-3 ফুট, আৰু এডাল জ্বলি জ্বলি ওচৰলৈ আহি গ'ল। এণ্ডত তাৰ একেবাৰে ওচৰলৈ আহি গ'ল। ধৰ্মদাসজীয়ে তেতিয়া দেখিলে, শেষৰ ভাগটো দেখিলে তেওঁ, ডাঙৰ খৰিডাল, যিডালৰ ভিতৰতো ফোপোলা আছিল, ফাক আছিলে ভিতৰত, যেনেকৈ খৰিৰ মাজত ভাগ থাকে, আৰু অলপ অলপ ভিজা আছিল। এতিয়া সিফালৰ পৰা সূৰ্য উদয় হ'বলৈ ধৰিলে। এতিয়া ধৰ্মদাসে কি দেখিছে যে সেই খৰিডালৰ ভিতৰত যি ফাক আছিলে, ফুটা আছিলে, সৰু সৰু ফুটা, সেইফালেৰে পৰুৱাবোৰ বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছে। তেওঁলোকৰ মুখত কণী আছিলে আৰু বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছে। আৰু সিহঁত খৰিডালৰ শেষত, অন্তত এক তৰল পদাৰ্থ উতলি আছে। সেয়া খৰিডাল গৰম হোৱাৰ কাৰণে উতলি আছে বাহিৰৰ অংশত। এতিয়া আগলৈ আহিলে জুই জ্বলি আছে আকৌ সেই খৰিডালত, আৰু বাহিৰলৈ ওলাই আহোঁতে পৰি গৈছে। তৰল পদাৰ্থটোত পৰি চটক বটক কৰি আছে, জ্বলি আছে। এতিয়া ধৰমদাসজীৰ হাত ভৰি ফুলি গ'ল। তেওঁ লগে লগে সেই খৰিডাল নুমুৱাই আৰু পানী ঢালি দিলে, জুই নুমুৱাই দিলে। যিমান আহাৰ বনোৱা হৈছিল সিমানেই বনালে আৰু নবনালে। এতিয়া তেওঁ ভাবিলে যে হে ভগৱান, আজি কিমান জীৱ জ্বলি গ'ল ইয়াৰ ভিতৰত। ইমান দীঘল খৰি আছিল এইডাল, আৰু এতিয়াতো অলপমানেই বাকী আছিলে। আৰু ইয়াততো গোটেই পৰুৱা ভৰি আছিলে, জ্বলি গ'ল, সিহঁতৰ পোৱালিবোৰো জ্বলি গ'ল। এই পাপৰ ভোজন মই আজি নকৰোঁ। এয়া আজি কোনো সাধু সন্তক খুৱাই দিম, মই আজি বিনা আহাৰে থাকিম। এনে বিচাৰ কৰি তেওঁ গোটেই আহাৰ উঠালে আৰু ওলাই গ'ল সাধু সন্ত বিচাৰি। আমি সাধু সন্ত সেইসকলক মানুহ যিসকলে দীঘল দীঘল দাঢ়ি বনাই ৰাখিছে, ওপৰত জতা বান্ধি ৰাখিছে, এখন ধুতি পিন্ধি আছে আৰু বহি আছে নগ্ন হৈ, বা শৰীৰত গোটেই ৰঙা কাপোৰ, গেৰুৱা কাপোৰ, আৰু মূৰটো টকলা কৰি ৰাখিছে আৰু মালা পিন্ধি আছে। এনেকুৱাক আমি সন্ত বুলি মানো। পৰমাত্মাৰ যেনেকুৱা দৃষ্টিকোণ তেওঁ মানি আছিলে, তেনেকুৱা সাধুৰে তেওঁ ৰূপ পাইছিলে। এজন হিন্দু সন্তৰ ৰূপ বনাই এজোপা গছৰ তলত বহি পৰিলে। ধৰমদাসজীৰ চকু পৰিল, ভাবিলে যে এইজন মহাত্মা ওচৰতে পাই গ'লো। গৈ সেই গোটেই থালিখন, গোটেই বস্তু, যিমান আহাৰ আছিল ৰাখি দিলে পৰমাত্মাৰ সন্মুখত। ভোজন কৰি লওক, ভোক লাগিছে হয়তো। হয় ধৰমদাস, ভোক লাগিছে, কালিৰে পৰা একো খোৱা নাই মই। যেতিয়া ধৰমদাস বুলি ক'লে, তেওঁ এবাৰ চালে যে এই মহাত্মাই মোক চিনি পায়। তেতিয়া তেওঁ ভাবিলে যে মই ডাঙৰ ডাঙৰ যজ্ঞ কৰোৱাওঁ, ডাঙৰ ভোজন আয়োজন কৰোঁ, সাধু সন্তক মাতি তেওঁলোকক ভোজন কৰোৱাওঁ, তেওঁলোকৰে কোনোবা হ'ব। ধ্যান দিয়া নাছিলোঁ। পৰমাত্মাই এক ঘটি পানী লগত লৈ আছিলে। তাৰ পৰা অলপ পানী ল'লে আৰু এনেকৈ ছটিয়াই এটা মন্ত্ৰ বুৰবুৰাই মাতিলে গোটেই ভোজনত।
লগে লগে গোটেই ভোজন পৰুৱা হৈ গ'ল আৰু সম্পূৰ্ণ থালিখন ক'লা হৈ গ'ল আৰু পৰুৱাবোৰে কণী লৈ লৈ থালিখনৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰি আছিলে। তেতিয়া পৰমাত্মা সেই ৰূপত আহিলে যি ৰূপত প্ৰথমতে কথা পাতিছিলে আৰু ক'লে, ধৰমদা, তুমি আহিছিলা পুণ্য কৰিবলৈ আৰু তুমি কালি কি কৈ আছিলা? পৰমাত্মাক দেখি ধৰমদাসে মুছলমান ৰূপত ভগৱানক এজন মুছলমান ভাবিছিলে আৰু পৰমাত্মাই সেই তিতা সঁচা কৈছিলে, গতিকে তেওঁ দুখ পাইছিলে আৰু এয়া কৈছিলা যে মই জীৱহিংসা নকৰোঁ, আমি আনৰ দৰে জীৱহিংসা নকৰোঁ, অৰ্থাৎ বহুত দুখেৰে কৈছিলা তুমি। তেওঁ এনেকুৱা আছিলে যে তুমি মুছলমান আৰু তুমি মাংস খোৱা, আমি হিন্দু, আমি হিংসা নকৰোঁ, আমি জীৱহিংসা নকৰোঁ। তেতিয়া পৰমাত্মাই ক'লে যে তোমাতকৈতো কচায়ে ভাল আৰু এই পাপৰ ভোজন তুমি মোক খুৱাবলৈ আহিছা। আৰু অপৰাধী ব্যক্তি যেতিয়া ধৰমদাসে দেখিলে যে এইজন সেইজনেই কালিৰ ব্যক্তিজন, ভৰিত পৰি গ'ল, বেয়াকৈ কান্দিলে, হে ভগৱান, মোৰ দ্বাৰা ভুল হৈ গ'ল, কালি মই বহুত বাদ বিবাদ কৰিলোঁ, মোক ক্ষমা কৰা ভগৱান, মোৰ দ্বাৰা ভুল হৈ গ'ল, মোক সেই জ্ঞান আৰু শুনাওক। এতিয়া পৰমাত্মাইতো বিচাৰিছিলে যে এওঁ চিধা হওক, যিকোনো ধৰণে যিকোনো প্ৰকাৰে ইয়াৰ এই বেমাৰ ওলাই যাওক, যি লেতেৰা ভৰি আছে। গতিকে বহি পৰিলে তাতে। এতিয়া আগৰ জ্ঞানখিনি শুনা। কালি তুমি গীতাৰ ৭ম অধ্যায় পঢ়িছিলা। ৭ম অধ্যায়ৰ ১২ৰ পৰা আৰম্ভ কৰি ১৫লৈকে আৰু ২০ৰ পৰা ২৩লৈকে এই শ্লোকত যিসকলক তুমি পূজা কৰা, এই তিনিওটা গুণৰ পৰা তুমি শংকৰ আৰু বিষ্ণুদেৱৰ, তমগুণ শংকৰ আৰু সৎগুণ বিষ্ণুদেৱৰ পূজা কৰা তুমি। তেন্তে কি লিখা আছে তোমাৰ গীতাত এবাৰ খুলি দেখুওৱা। তেতিয়া পৰমাত্মাই দেখালে যে চোৱা পুণ্যাত্মাসকল, আজিৰ পৰা ৬০০ বছৰ আগতে পৰমাত্মাই এই জ্ঞান শুনাইছিলে যি আজি এই দাসে সৎগ্ৰন্থৰ লগত আপোনাক চিনাকি কৰাই আছে। গীতা হিন্দু সমাজৰ মাজত শিৰোধাৰ্য আৰু ভাল সৎগ্ৰন্থ বুলি মনা যায় আৰু হয়, কিন্তু ইয়াত লিখা কি আছে এয়া আমি আজিলৈকে নাজানো। পৰমেশ্বৰ কবিৰজীয়ে এয়া ৬০০ বছৰ আগতে কৈছিলে, কিয়নো তেওঁ পৰমাত্মা। এতিয়া চাব শ্ৰীমদ ভাগৱত গীতা, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। জয়দয়াল গোৱন্দকাই ইয়াৰ অনুবাদক। এয়া অধ্যায় ৭ শ্ৰীমদ ভাগৱত গীতা। ইয়াত ১২ নম্বৰ শ্লোকটো চাওক। ইয়াত লিখা আছে, আৰু যিবোৰ সৎগুণেৰে উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণ তথা তমগুণৰ পৰা হোৱা ভাৱ আছে, এইবোৰ মোৰ পৰাই হ'ব লগা এনে মানি লোৱা, কিন্তু বাস্তৱত মই আৰু সেয়া মোৰ লগত নাই। এতিয়া ৰজগুণ, সৎগুণ, তমগুণ কি হয় এয়া অলপমান কনচেপ্ট ক্লিয়াৰ কৰিব লাগিব। ৰজগুণ ব্ৰহ্মাজী, সৎগুণ বিষ্ণুজী, তমগুণ শিৱজী। চাব মাৰ্কেন্দ্ৰেয় পুৰাণ, ইয়াৰ পৰা আৰম্ভ কৰোঁ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। সচিত মোটা টাইপ, গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ প্ৰকাশক ও মুদ্ৰক হৈছে গোবিন্দ ভুৱন কাৰ্যালয়, কলকাতাৰ সংস্থান। এয়া এওঁলোকৰ ফেক্স আৰু ফোন নম্বৰ। ইয়াৰ ১২৩ নম্বৰ পৃষ্ঠাত চাব। ১২২ৰ পৰা আৰম্ভ কৰিম, এয়া চাব। এতিয়া মাৰ্কণ্ডেয়জীয়ে ক'লে যে এতিয়া ইয়াত পঢ়িম ১২৩ত। এইদৰে স্বয়ংভূ পৰমাত্মাৰ তিনিটা অৱস্থা আছে। ৰজগুণ প্ৰধান ব্ৰহ্মা, তমগুণ প্ৰধান ৰুদ্ৰ, সৎগুণ প্ৰধান বিশ্বপালক বিষ্ণু। এই তিনিজনেই দেৱতা আৰু এই তিনিটাই গুণ। স্পষ্ট হৈ গ'ল। ব্ৰহ্মা বিষ্ণু মহেশ্বৰেই কোৱা বা তিনিটা গুণ কোৱা, লাগিলে ৰজগুণ কোৱা, সৎগুণ কোৱা বা তমগুণ কোৱা, এই তিনিজনেই দেৱতা আৰু এই তিনিটাই গুণ। ইয়াতকৈ আৰু ভালকৈ কনচেপ্ট ক্লিয়াৰ আৰু ক'তোৱে হ'ব নোৱাৰে, তথাপিও আৰু দেখুৱাম। এতিয়া ইয়াক কোৱা হয় যে এই তিনিটা গুণ যিয়ে আছে ইয়াৰ নিমিত্ত কাৰণ ময়েই হয়। কালে কৈ আছে, গীতাৰ জ্ঞান শ্ৰীকৃষ্ণত প্ৰৱেশ কৰি কোনে কৈ আছে, এয়া কালেই কৈ আছে। আৰু এয়া কৈ আছে যে
এয়া যি হৈ আছে ৰজগুণৰ পৰা ব্ৰহ্মাৰ পৰা উৎপত্তি অৰ্থাৎ সকলো জীৱ এই ৰজগুণৰ ইনজেকশ্যন লাগি যোৱাৰ প্ৰভাৱতেই আমি সন্তান উৎপত্তি কৰোঁ। ইয়াত যি টি কৰাৰ যি ইচ্ছা কৰোঁ এয়া ৰজগুণৰ প্ৰকোপত শ্ৰী ব্ৰহ্মাজীৰ প্ৰকোপত আৰু আকৌ স্থিতি যি মমতা মোহত আবদ্ধ হৈ আছে এয়া জীৱৰ হাতত নাই। আকৌ সংহাৰ তমগুণে অৰ্থাৎ শিৱজীৰে এই তিনিওজনেই কয় যে ময়ে ইয়াৰ মুখ্য কাৰণ, মোৰ বাবে হৈছে, কাৰণ তেওঁক অভিশাপ লাগি আছে 1 লাখ মানৱধাৰী প্ৰাণীৰ ভোজন কৰাৰ। কয় যে এই তিনিওজনৰে নিমিত্ত কাৰণ ময়েই হয়, কিন্তু মই ইয়াৰ পৰা বাহিৰত পৃথক 21 নং ব্ৰহ্মাণ্ডত আৰু এই এখন ব্ৰহ্মাণ্ডৰ অন্তিম স্তৰত থাকোঁ, গুপ্ত স্থানত। ইয়াৰ বাবে চাওক শিৱপুৰাণ, সংক্ষিপ্ত শিৱপুৰাণ, আৰু এয়া গীতা প্ৰেছ গোৰখপুৰৰ পৰা প্ৰকাশিত। ইয়াৰ অনুবাদক হ'ল হনুমান প্ৰসাদ পোদ্দাৰ। গীতা প্ৰেছ গোৰখপুৰৰ পৰা ই প্ৰকাশিত আৰু মুদ্ৰিত। ইয়াৰ 110 নম্বৰ পৃষ্ঠাত আপোনালোকক দেখুৱাম। ৰুদ্ৰ সংহিতা আৰু সংক্ষিপ্ত শিৱপুৰাণ পৃষ্ঠা 110 আৰু 9ম অধ্যায় সমাপ্ত হয় ইয়াৰ শেষত। এই প্ৰকাৰে ব্ৰহ্মা বিষ্ণু তথা ৰুদ্ৰ এই তিনিওজন দেৱতাৰে গুণ আছে। ৰজগুণ ব্ৰহ্মা, সৎগুণ বিষ্ণু, তমগুণ শিৱ তথা শংকৰ। কিন্তু শিৱক গুণাতীত মানা হৈছিলে, এওঁলোকৰ পৰা পৃথক গুণাতীত। এয়া কাল হয়, সদাশিৱ কোৱা, মহাশিৱ কোৱা, কাল কোৱা, কালৰূপী ব্ৰহ্ম কোৱা, এওঁ বেলেগ হয়। শ্ৰীমদ দেৱী ভাগৱত আৰু কনচেপ্ট ক্লিয়াৰ কৰোঁ, যি সংস্কৃত সহিতাত আৰু বম্বে শ্ৰীকৃষ্ণ দাস ভেংকটেশ্বৰ প্ৰেছৰ পৰা মুদ্ৰিত। এয়া চাব। শ্ৰীমদ দেৱী ভাগৱত হয় এয়া, অৰ্থ শ্ৰীমদ দেৱী ভাগৱত সভাসাতিকম সমাহাত্ম্যম, খেমৰাজ শ্ৰীকৃষ্ণ দাস প্ৰকাশন, বোম্বাই 4। ইয়াৰ পৰা প্ৰকাশিত। ইয়াত সংস্কৃততো আছে। ইয়াৰ আমি 3য় স্কন্ধ চাম। অথ শ্ৰীমদ দেৱী ভাগৱতে ভাষা টিকায়তে 3য় স্কন্ধ প্ৰাৰম্ভতে। ইয়াৰ 11 নম্বৰ পৃষ্ঠালৈ আমি আহোঁ। 5ম অধ্যায়ৰ এয়া 11 নম্বৰ পৃষ্ঠা, 5ম অধ্যায়ৰ 8 নম্বৰ শ্লোকটো পঢ়োঁ। ইয়াত সংস্কৃতো লগতে আছে। ইয়াত কথা সমাপ্ত হৈ যায়, কোনোবাই কৈ নহয়। ইয়াত 5ম অধ্যায়ৰ 7 নম্বৰ শ্লোক, 8 নম্বৰ শ্লোক, 7 নম্বৰ ইফালে আছে। হে মাতা, যদি আমাৰ ওপৰত সদায় আপুনি দয়াযুক্ত হয়, শংকৰ ভগৱানে কৈ আছে, তেন্তে তমগুণত মোক কেনেকৈ প্ৰদান কৰিছে? ব্ৰহ্মা ৰজগুণ আৰু হৰি শতগুণ যুক্ত কোন প্ৰকাৰে কৰা হৈছে? কিয় যুক্ত কৰা হৈছে? কিয় কৰা হৈছে? এতিয়া আমি ইয়াত 8 নম্বৰটো চাওঁ, সংস্কৃতটো চাওঁ, কিয়নো এয়া দেৱনাগৰী লিপি হয়। এয়া 7 নম্বৰটো ইয়াত সমাপ্ত হ'ল, 8 নম্বৰটো আৰম্ভ হৈছে। यदि দয়াদ্ৰমনা ন সদা অম্বিকে কথমহম বিহিতস্য। শংকৰ ভানে কয় যে যদি আপুনি মোৰ ওপৰত দয়াযুক্ত হয়, তেন্তে এনেকুৱা ভুৱা কুকৰ্মত মোক কিয় লগাই আছে? আৰু কিয় আমাক এটা এটা গুণ বনাই দিলে? আমাৰ দ্বাৰা নহ'ব। কথমহম বিহিতস্য, কোন প্ৰকাৰে বনাই দিলে? তমগুণ আৰু কমলজয় অৰ্থাৎ কমলৰ পৰা উৎপন্ন হোৱা ব্ৰহ্মাদেৱক ৰজগুণ সম্ভৱ, ৰজগুণ কিয় বনাই দিলে? সুবিহিত কিমো সতগুণো হৰি, বিষ্ণুদেৱক আপুনি শতগুণ কিয় বনাই দিলে? এতিয়া এইটো ফাইনেল হৈ গ'ল যে গীতাৰ এই পবিত্ৰ গ্ৰন্থত আমি বুজিব পাৰিম সেইটো কোড ৱৰ্ড হয়, আৰু কোড ৱৰ্ড কেৱল টিচাৰে বনাব পাৰে, ষ্টুডেণ্টে বুজি নাপায়। আমাৰ যিজন টিচাৰ আছিলে, যাক আমি বিদ্বান ভাবিছিলোঁ, যি সংস্কৃত জানিছিলে, তেওঁ আধ্যাত্মিক জ্ঞানহীন আছিল। তেওঁলোকৰ চকুত চানি পৰিছিলে অজ্ঞানতাৰ। এতিয়া দেখুৱাম এই সৎগ্ৰন্থই আমাক কি ক'ব বিচাৰিছে। এই শ্ৰীমদ ভাগৱত গীতা
যি অলপ আগতে আপোনালোকক দেখুৱাইছিলোঁ। অধ্যায় 7 আমি পুনৰ সেই 12 নম্বৰ শ্লোকটো পঢ়োঁ। এইটো হৈছে 12 নম্বৰ শ্লোক। আৰু যি সৎগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে আৰু যি ৰজগুণ তথা তমগুণৰ পৰা উৎপন্ন হোৱা ভাৱ আছে, এই সকলোবোৰ মোৰ পৰাই হ'ব, এইটো জানি লোৱা। কিন্তু বাস্তৱত এয়া মোৰ লগত আৰু মই ইয়াত নাই। আগলৈ চাই যাওঁ। 13 নম্বৰত কি কৈছে? গুণৰ কাৰ্যৰূপ সাত্বিক, ৰাজস আৰু তামস, এই 3 প্ৰকাৰৰ ভাৱৰ পৰা সকলো সংসাৰ প্ৰাণী সমুদায় মোহিত হৈ আছে। এই 3 গুণৰ পৰা ওপৰত ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু, তমগুণ শিৱৰ ওপৰৰ মই অবিনাশীজনক নাজানে। ইয়াত কালে কয় যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ বাহিৰে মোক নাজানে। সম্পূৰ্ণ সংসাৰ এওঁলোকতেই সীমিত। এতিয়া 14 নম্বৰ শ্লোকত কি কোৱা হৈছে? কিয়নো এই অলৌকিক অৰ্থাৎ অতি অদ্ভুত ত্ৰিগুণময় মোৰ মায়া ৰজগুণ ব্ৰহ্মা, সতগুণ বিষ্ণু আৰু তমগুণ শিৱৰ দ্বাৰা বিয়পোৱা এই জাল অতি বেয়া, অতি ভয়ংকৰ। আৰু যি ব্যক্তিয়ে মোৰ নিৰন্তৰ ভজন কৰে তেওঁ এই মায়াক উলংঘন কৰি যায়। অৰ্থাৎ যিয়ে ব্ৰহ্ম সাধনা কৰে তেওঁ এওঁলোকৰ পৰা ওপৰত উঠি যায়, অধিক লাভ প্ৰাপ্ত কৰে। এই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ওপৰত মহাস্বৰ্গলৈ গুচি যায়। ইয়াৰ কোৱাৰ ভাৱ এইটোৱেই। এতিয়া আপোনালোকে শুনিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। আহক এতিয়া শুনো ভগতসকলৰ অনুভৱ, যিসকলে সন্ত ৰামপাল গুৰু মহাৰাজৰ প্ৰমাণিত জ্ঞানৰ পৰা প্ৰভাৱিত হৈ নাম দীক্ষা লৈ বহুতো লাভ প্ৰাপ্ত কৰিলে। নমস্কাৰ। সৎ সাহেব ছাৰ। কি নাম আপোনাৰ? ৰজনী দাসী। বাইদেউ আপুনি ক'ৰ পৰা আহিছে? হয়, মই বিহাৰৰ গয়া জিলাৰ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? 10 জুন 2014। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কি ভক্তি সাধনা কৰিছিল? মই ৰাধাস্বামী পন্থৰ লগত জড়িত আছিলোঁ আৰু অন্য দেৱী দেৱতাৰ যি পূজা পাঠ থাকে সেয়া মই কৰিছিলোঁ। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? হয়, মোৰ যি দেউতা আছে, শহুৰ দেউতা, তেওঁ জড়িত আছিল। তেওঁ ক'লে যে পুত্ৰী, এটা সৎমাৰ্গৰ ভক্তি আছে, এই ভক্তি কৰি বহু মানুহ এতিয়া সুখত আছে। কোনো ধৰণৰ ৰোগ বেমাৰ আৰু দুখ কষ্ট নহয়। যিয়ে মানে এই সৎভক্তি কৰে, আমি ইফালৰ সিফালৰ আজিলৈকে যিবোৰ ভক্তি কৰিছোঁ সেয়া বেকাৰ গ'ল। সেইবাবে আজিৰ পৰা আমি সন্ত ৰামপালদেৱ মহাৰাজৰ ভক্তিহে কৰিম। সন্ত ৰামপালদেৱ মহাৰাজে আমাৰ সকলোবোৰ দুখৰ নিবাৰণ কৰিব। মোৰ শহুৰ দেউতা জড়িত আছিলে। কিছুদিন পিছত তেওঁ আমাক ক'লে যে হাৰিয়ানালৈ গৈ বৰবালাত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা ল'বা। সেইবাবে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা বৰবালালৈ গৈ 2014 10 জুনত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কিবা লাভ পালেনে? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আমি বহুত লাভ পালোঁ। সকলোবোৰ এতিয়া ক'ব নোৱাৰিম। যেনে ধৰক ৰোগ বেমাৰ, যি সাংসাৰিক সুখ থাকে, মানে এখন পৰিয়ালত ভাল খাদ্য থকা ব্যৱস্থা সকলোৱে বিচাৰে। কোনো নিবিচাৰে যে দৰিদ্ৰতাত জীৱন ব্যতীত কৰক, কম উপাৰ্জন কৰি বেছি খৰচ কৰক। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ আমাৰ ওপৰত ইমান দয়া হ'ল, মানে যিমান আছে সিমানতে আমি 5 জনৰ ফেমিলি তেওঁলোকে ভালদৰে জীৱন যাপন কৰিব পাৰিছে। আমি আগতে যিবোৰ ভক্তি কৰি আছিলোঁ ৰাধাস্বামী অথবা অন্য দেৱী দেৱতাৰ, তাৰ পৰা লাভ পোৱা নাছিলোঁ। কিন্তু যেতিয়াৰ পৰা আমি সন্ত ৰামপালদেৱৰ শৰণলৈ আহিলোঁ, দিনত 2 গুণ ৰাতি 4 গুণ বুলি যিটো কথা আছে, সিমান মানে উন্নতি হৈছে। আমাৰ সন্ত ৰামপালদেৱ মহাৰাজে যিমান উপাৰ্জন কৰিছোঁ তাতে ইমান উন্নতি দিছে যে আজি আমি বহুত সুখেৰে আমাৰ জীৱন যাপন কৰি আছোঁ। আৰু ইয়াৰ লগতে মই বহুত কিবাকিবি লাভ পালোঁ। আটাইতকৈ ডাঙৰ লাভ মোৰ এইটো হ'ল, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ পিছত প্ৰথমে মোৰ 2জনী ছোৱালী আছিলে। 7 বছৰলৈকে মোৰ কোনো সন্তান হোৱা নাছিলে। কেতিয়াবা বহুত দুখী আছিলোঁ আৰু এনেকুৱা লাগিছিলে যে ল'ৰা নহ'ব, তৃতীয়বাৰো একে ছোৱালীয়ে জন্ম পালে। সেইবাবে মই তাইক ৰাখিব বিচৰা নাছিলোঁ। কিন্তু সন্ত ৰামপালদেৱৰ দয়াৰে ইমান মালিকে মোৰ ওপৰত ইমান দয়া কৰিলে যে 7 বছৰৰ পিছতো মোৰ পিৰিয়ড হৈয়ে থাকিল, কণ্টিনিউ 9 মাহ। মই গমেই পোৱা নাছিলোঁ যে মোৰ গৰ্ভটো সন্তান আছে।
কিন্তু যেতিয়া 3 মাহতকৈ বেছি হৈ গ'ল তেতিয়া মই অনুভৱ কৰিলোঁ কাৰণ মোৰ গাটো বেয়া লাগিবলৈ ধৰিছিলে। তেতিয়া মই ডক্টৰৰ ওচৰলৈ গৈ ক'লোঁ যে মোৰ গাটো কিয় এনেকৈ বেয়া লাগিব ধৰিছে, যি নেকি মই আগতে দুবাৰকৈ মা হৈছোঁৱেই। কিন্তু সিহঁতক জন্ম দিয়াৰ সময়ত মোৰ এনেকুৱা হোৱা নাছিলে। যেতিয়া মই মা হ'ব ওলাইছিলোঁ সেই সময়ত মানে 2 দিনৰ পিছতে মোৰ গা বেয়া লাগিছিলে, য'ৰ পৰা মই আগতেই গম পাইছিলোঁ যে মোৰ গৰ্ভত কিবা সন্তান আছে, সেইবাবে এনেকুৱা প্ৰব্লেম হৈছে। কিন্তু এবাৰ এনেকুৱা হ'ল যে 3 মাহতকৈ বেছি হৈ গ'ল। যেতিয়া মোৰ গৰ্ভত কণ্টিনিউ সন্তানটো কমপ্লিট হৈ গ'ল তেতিয়া মোৰ গাটো লাহে লাহে অলপ বেয়া লাগিবলৈ ধৰিলে। সেইবাবে মই ডক্টৰৰ ওচৰলৈ গ'লোঁ যে বাইদেউ চাওকচোন মোৰ এনেদৰে মূৰ ঘূৰায়, মানে এনেকুৱা যিয়ে মানে প্ৰব্লেম আছিলে মই মেডামক ক'লোঁ। তেওঁ ক'লে যে যিসকল মহিলা গৰ্ভৱতী হয় তেওঁলোকৰহে এনেকুৱা সমস্যা হয়। তেতিয়া ক'লোঁ যে মেডাম মোৰতো মাহেকীয়া হৈয়ে আছে, কেনেকৈ এনেকুৱা হ'ব পাৰে? তেতিয়া ক'লে যে যোৱা আল্ট্ৰাচাউণ্ড কৰাই আনা, তাৰপিছতহে গম পোৱা যাব। তাৰপিছত মই বাহিৰলৈ গৈ আল্ট্ৰাচাউণ্ড কৰালোঁ। যেতিয়া মোৰ আল্ট্ৰাচাউণ্ড হৈ গ'ল তেতিয়া ডক্টৰক সুধিলোঁ যে মোৰ কি সমস্যা হৈছে, ৰিপৰ্টত কি আহিছে? তেতিয়া ক'লে যে আপোনাৰ মানে আপুনি গৰ্ভৱতী, প্ৰেগনেণ্ট। তেতিয়া ক'লোঁ যে মোৰতো মাহেকীয়া হৈ আছে, কেনেকৈ প্ৰেগনেণ্ট হ'ম? এইবোৰ কেনেকৈ হৈছে আমি ক'ব নোৱাৰিম, কিন্তু সন্তানটো আপোনাৰ পেটত থকা 3 মাহ হৈ গ'ল, এতিয়া আপুনি একো কৰিব নোৱাৰে, আপুনি প্ৰেগনেণ্ট। মোক সুধিলে কিমানটা আছে আগৰ, মই ক'লোঁ 2জনী ছোৱালী আছে। তেনেকৈ কৈ মই আকৌ মেডামক ৰিপৰ্টখন দেখুৱালোঁ। তেওঁ ক'লে যে হয় প্ৰেগনেণ্টে হয়। মই সুধিলোঁ যে মেডাম এনেকুৱা কেনেকৈ হ'ল? তেওঁ ক'লে যে মই কেনেকৈ ক'ম, সন্ত ৰামপালদেৱ যি আছে মোৰ আগতে মনত আহিছিলে মোৰ চাগে আৰু কেতিয়াও ল'ৰা সন্তান জন্ম নহয়। ল'ৰা সন্তানৰ ইচ্ছা মোৰ মনত ক'ৰবাত নহয় ক'ৰবাত আছিলে, আগৰ পৰা আহিয়ে আছিলে। কাৰোবাক দেখিলেই মোৰ এয়া মাক পুতেক, যদি মোৰো এটা ল'ৰা সন্তান থাকিলে হয়, কিন্তু এতিয়া নহ'ব আৰু হ'লেও চিজাৰিয়ান হ'ব। গতিকে মই টেনশ্যন ল'ব খোজা নাছিলোঁ। যদি কিবা চমৎকাৰো হয়, যদি মালিকে মোক এটা ল'ৰা দিলেহেঁতেন তেতিয়া মোৰ মনত কোনো কষ্ট নাথাকিল হয়। আৰু সেই কথাই আজি সঁচা হ'ল যে সন্ত ৰামপালদেৱৰ দয়াত মোৰ পিৰিয়ডো হৈ আছিলে, মই গমেই পোৱা নাছিলোঁ। মোৰ গৰ্ভত 3 মাহতকৈ বেছি হ'ল, সন্তানটো থাকিও গ'ল। সন্ত ৰামপালদেৱৰ এনেকুৱা দয়া হ'ল যাৰ পৰা মোৰ সন্তানটো আজি 1.5 বছৰীয়া হৈ গ'ল আৰু মালিকে মোক সেই আশাও পূৰ্ণ কৰিলে। সেইবাবে 7 বছৰৰ পিছত মই সেই আনন্দ পালোঁ, যি আনন্দৰ কথা মই সদায় মালিকক কৈছিলোঁ। মোৰ মানে শহুৰ দেউতা 80 বছৰীয়া হৈ গৈছে, তেওঁ তথাপিও সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত, মালিকৰ শৰণত সেৱা কৰে। বৰ্তমান তেওঁ একেবাৰে সুস্থ, তেওঁৰ ক'তো একো সমস্যা নাই। কাৰণ এতিয়া যদি আপুনি চাই 55ৰ পৰা 60লৈ বয়স হোৱা মানুহৰ এইটো সমস্যা হয়, সেইটো সমস্যা হয়, কিন্তু মোৰ শহুৰ দেউতা বহুখিনি বয়সস্থ হৈছে, কিন্তু তথাপিও আজি সন্ত ৰামপালদেৱৰ সেৱা সম্পূৰ্ণ মনেৰে শ্ৰদ্ধাৰে কৰে আৰু তেওঁৰ একো সমস্যা হোৱা নাই আজিলৈ, সন্ত ৰামপালদেৱৰ দয়াত। আপোনাক আজি টিভিত লাখ লাখ দৰ্শকে চাই আছে, বিশেষকৈ মাতৃ আৰু ভনীসকলক আপুনি কি ক'ব বিচাৰিব? হয়, মই সমগ্ৰ মা আৰু ভনীসকলক এইটো কথাই ক'ব খুজিম, বহুতো মা ভনী এনেকুৱা আছে দেশ বিদেশত নিজৰ সন্তানক লৈ পীড়িত হৈ আছে। কাৰোবাৰ ওচৰত পুত্ৰ আছে, পুত্ৰী নাই, কাৰোবাৰ পুত্ৰী আছে, পুত্ৰ নাই, কাৰোবাৰ ওচৰত দুয়োটাই নাই। মই এই কথা ভালদৰে বুজি পাওঁ যে এনেকুৱা ধৰণৰ মহিলাৰ কিমান বেছি কষ্ট হয়। ধন সম্পত্তি কম থাকিলেও মানুহে তেনেকৈয়ে জীৱন নিৰ্বাহ কৰিব পাৰে, তাতে একো সমস্যা নাই, কিন্তু এটাও সন্তান নথকাৰ কষ্ট মই ভালদৰে বুজি পাওঁ। মইতো এইটোৱে ক'ম, যিসকল মাতৃভগ্নীয়ে এই সকলোবোৰ চাই আছে, মই হাতযোৰ কৰি মিনতি কৰিছোঁ যে তেওঁলোকে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি ভক্তি কৰক আৰু সন্ত ৰামপালদেৱে সকলো দুখ কষ্টৰ নিবাৰণ কৰে, তেওঁৰ ওপৰত এৰি দিয়ক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? বিভিন্ন চেনেলত সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া চালে আপুনি দেখিব সৎসংগ দি থকাৰ সময়ত তলত হালধীয়া শাৰী এটা আহে, তাতে কেইবাটাও ফোন নম্বৰ দিয়া থাকে। সেই ফোন নম্বৰৰ মাধ্যমেৰে আপোনালোকে নিজৰ যিয়ে য'ত থাকে সেই নম্বৰৰ সৈতে যোগাযোগ কৰি আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ পৰা দীক্ষা লৈ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিব পাৰে। ধন্যবাদ। হয় সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।